সততে বিভিন্ন ৰাজনীতিকে বিভিন্ন মন্তব্য কৰি আহে কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছৰ পৰাই গৌৰৱ গগৈৰ বিজয়ক সহজভাৱে মানি ল'ব পৰা নাই বিজেপিৰ নেতাসকলে। বিজেপিৰ বাঘা নেতাসকলে বাৰম্বাৰ গৈ যোৰহাটত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতো কিদৰে গৌৰৱ গগৈ জয়ী হ'ল সেই কথা এতিয়া পৰ্যন্ত বুজিব পৰা নাই বিজেপিৰ বাঘা নেতাসকলে। তাকে লৈ তেওঁলোকে বেলেগ মন্তব্য বাৰম্বাৰ দি আহিছে। এইবাৰ ৰঞ্জিত কুমাৰ দাসে দিছে এক অন্য প্ৰসংগ, তেওঁ তুলি ধৰিছে এক অন্য প্ৰসংগ, তেওঁ নতুন যুক্তি দাঙি ধৰিছে যে কিয় গৌৰৱ গগৈ জয়ী হ'ল অথবা কিয় বিজেপি পৰাজিত হ'ল। সেই নতুন এক তথ্যৰে, সেই নতুন এক কাহিনীৰে এইবাৰ ৰঞ্জিত কুমাৰ দাসে দিছে এক নতুন পৰ্যবেক্ষণ। জনাই আছোঁ বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে। বহু মানুহে আৱেগিক হৈ গৌৰৱ গগৈক ভোট দিছে, কংগ্ৰেছক ভোটদান কৰা নাই। যোৰহাটত কংগ্ৰেছে জয়লাভ কৰা নাই। কংগ্ৰেছৰ গৌৰৱ গগৈৰ সলনি আন প্ৰাৰ্থী হোৱা হ'লে 1 লাখৰ অধিক ভোটত হাৰিলেহেঁতেন। মোদীৰ ফটোখনত আশীৰ্বাদ দি কপালত তিলক লগাই গৌৰৱ গগৈক ভোট দিছে। অনলাইন ভোট গৌৰৱ গগৈয়ে 60% পাইছে। গৌৰৱ গগৈ নিৰ্বাচনত জয় হোৱাৰ সন্দৰ্ভত মন্তব্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। গতিকে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাসে এইবাৰ মন্তব্য প্ৰদান কৰিছে গৌৰৱ গগৈৰ বিজয়ক লৈ। গৌৰৱ গগৈ যেন এতিয়াও আটাইতকৈ চৰ্চিত বিষয়। গৌৰৱ গগৈৰ বিজয়ক সহজভাৱে ল'ব পৰা নাই, এতিয়াও মানি ল'ব পৰা নাই বিজেপিয়ে, যাৰ বাবে নিতৌ বেলেগ মন্ত্ৰীয়ে বেলেগ নেতাই বেলেগ তথ্য দাঙি ধৰে, বেলেগ কাহিনী শুনায় যে কিয় গৌৰৱ গগৈ জয়ী হ'ল অথবা গৌৰৱ গগৈ জয়ী হোৱা নাই, কংগ্ৰেছ জয়ী হোৱা নাই, এনেধৰণৰ বাৰে বিং কৰা কথাৰে আচলতে মন্তব্য প্ৰদান কৰি আহিছে বিজেপিয়ে গৌৰৱ গগৈ জয়ী হোৱাৰ পাছৰ পৰাই। আৰু এইবাৰ মন্তব্য প্ৰদান কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য যে বহু মানুহে আৱেগিক হৈহে গৌৰৱ গগৈক ভোট দিছে, কংগ্ৰেছক ভোটদান কৰা নাই। অৰ্থাৎ কেৱল গৌৰৱ গগৈকহে ভোট দিছে, কংগ্ৰেছক ভোট দিয়া নাই। যোৰহাটত কংগ্ৰেছে জয়লাভ কৰা নাই। কংগ্ৰেছৰ গৌৰৱ গগৈৰ সলনি আন প্ৰাৰ্থী হোৱা হ'লে 1 লাখৰ অধিক ভোটত হাৰিলেহেঁতেন। মোদীৰ ফটোখনত আশীৰ্বাদ দি কপালত তিলক লগাই মানুহে গৌৰৱ গগৈক ভোট দিছে। অনলাইন ভোট গৌৰৱ গগৈয়ে 60% পাইছে। আৰু গৌৰৱ গগৈ নিৰ্বাচনত জয়ী হোৱাৰ সন্দৰ্ভত এই বিশেষ মন্তব্য কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। গতিকে বৰ্তমান জনাই আছোঁ এই বিশেষ তথ্য যে গৌৰৱ গগৈৰ বিজয় সন্দৰ্ভত এইবাৰ মুখ খুলিছে প্ৰদেশ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসৰ মন্তব্যত এক নতুন পৰ্যবেক্ষণ প্ৰকাশ পাইছে যে কিদৰে কেৱল গৌৰৱ গগৈহে জিকিছে, যোৰহাটত কংগ্ৰেছ জিকা নাই। অৰ্থাৎ যোৰহাটত কংগ্ৰেছ হাৰিছে, বিজেপি জিকিছে আৰু এইফালে গৌৰৱ গগৈহে কেৱল গৌৰৱ গগৈৰ নামতহে জিকিছে, কংগ্ৰেছৰ লগত তাৰ কোনো সম্পৰ্ক নাই। গতিকে ৰঞ্জিত কুমাৰ দাসে মন্তব্য দিছে যে বহু মানুহে আৱেগিক হৈ গৌৰৱ গগৈক ভোট দিছে, কংগ্ৰেছক ভোটদান কৰা নাই। যোৰহাটত কংগ্ৰেছে জয়লাভ কৰা নাই আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ সলনি আন প্ৰাৰ্থী হোৱা হ'লে 1 লাখৰ অধিক ভোটত হাৰিলেহেঁতেন। মোদীৰ ফটোখনৰ আশীৰ্বাদ দি কপালত তিলক লগাই মানুহে গৌৰৱ গগৈক ভোট দিছে। অনলাইন ভোট গৌৰৱ গগৈয়ে 60% পাইছে। এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ ৰঞ্জিত কুমাৰ দাসৰ, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সেই বিশেষ মন্তব্য। দেখিছোঁ যে তাত আচলতে বহু মানুহে আৱেগিক হৈ পেলাই বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই গৌৰৱ গগৈক ভোটদান কৰিছে, কংগ্ৰেছক ভোটদান কৰা নাই। সেই সমষ্টিটোত কংগ্ৰেছ জয়লাভ কৰা নাই। কংগ্ৰেছৰ যদি গৌৰৱ গগৈ নহয় যদি অন্য প্ৰাৰ্থী হ'লেহেঁতেন তেতিয়াহ'লে নিশ্চিত ৰূপত 1 লাখতকৈ অধিক ভোট হাৰিলেহেঁতেন। কাৰণ কিয় বহু মানুহে মোক কৈছে যে মোদী ডাঙৰীয়া ঘৰত ফটোখনত আশীৰ্বাদ দি তেওঁৰ কপালত তিলক লগাই আহি পেলাই ইয়াতে গৌৰৱ গগৈক ভোট দিছে। ঠিক তেনেকৈ আমি দেখিছোঁ অনলাইন যিবোৰ ভোট আহিছে, অনলাইন ভোট সাধাৰণতে আমি জানো যে আমাৰ যিসমূহ ডিফেন্সৰ মানুহসমূহ ভোট দিছে তাতো দেখিছোঁ তাততো মানে 60% ভোট পাইছে। তাৰপিছত দেখিছোঁ যিবোৰ ৱেব ভোট যিহেতু সাধাৰণতে নিৰ্বাচনৰ সময়ত সিদ্ধান্ত লয়, তেওঁলোকে কোনো ধৰণৰ পাৰ্টি নকৰে, দলত জড়িত নহয়। গতিকে মানুহৰ এটা ৱেব ভোট আছিলে কি যে গৌৰৱ গগৈক জিকাব লাগে, গতিকে গৌৰৱ গগৈক মানে ভোটটো প্ৰদান কৰিছে। গতিকে এইবাৰ যিহেতু লোকসভাত তেওঁ প্ৰদান কৰিছে গৌৰৱ গগৈক ভোট, গতিকে মানুহে যদি ভাবি আছে কংগ্ৰেছক ভোট দিয়া বুলি সেইটো মই তাত যি দেখিছোঁ যে তাত আচলতে বহু মানুহে আৱেগিক হৈ পেলাই
বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আক্ৰান্ত হৈ পেলাই গৌৰৱ গগৈক ভোটদান কৰিছে, কংগ্ৰেছক ভোটদান কৰা নাই। সেই সমষ্টিটোত কংগ্ৰেছ জয়লাভ কৰা নাই। কংগ্ৰেছৰ যদি গৌৰৱ গগৈ নহয় যদি অন্য প্ৰাৰ্থী হ'লেহেঁতেন তেতিয়াহ'লে নিশ্চিত ওপৰত 1 লাখতকৈ অধিক ভোট হাৰিলেহেঁতেন। কাৰণ কিয় বহু মানুহে মোক কৈছে যে মোদী ডাঙৰীয়া ঘৰত ফটোখনত আশীৰ্বাদ দি তেওঁৰ কপালত তিলক লগাই আহি পেলাই ইয়াতে গৌৰৱ গগৈক ভোট দিছে। ঠিক তেনেকৈ আমি দেখিছোঁ অনলাইন যিবোৰ ভোট আহিছে, অনলাইন ভোট সাধাৰণতে আমি জানো যে আমাৰ যিসমূহ ডিফেন্সৰ মানুহসমূহ ভোট দিছে তাতো দেখিছোঁ তাত তেওঁ মানে 60% ভোট পাইছে। তাৰপিছত দেখিছোঁ যিবোৰ ৱেব ভোট যিহেতু সাধাৰণতে নিৰ্বাচনৰ সময়ত সিদ্ধান্ত লয়, তেওঁলোকে কোনো ধৰণৰ পাৰ্টি নকৰে, দলত জড়িত নহয়। গতিকে মানুহৰ এটা ৱেব ভোট আছিলে কি যে গৌৰৱ গগৈক জিকাব লাগে, গতিকে গৌৰৱ গগৈক মানে ভোটটো প্ৰদান কৰিছে। গতিকে এইবাৰ যিহেতু লোকসভাত তেওঁ প্ৰদান কৰিছে গৌৰৱ গগৈক ভোট, গতিকে মানুহে যদি ভাবি আছে কংগ্ৰেছক ভোট দিয়া বুলি সেইটো ভ্ৰান্ত ধাৰণা।